আজি আমি ইয়াত ৰঙিয়া মডেল হস্পিটেলত স্বাস্থ্য সেৱা উৎসৱ যিটো হেল্থ আজি উদযাপন কৰিবলৈ ওলাইছোঁ। 3, 4, 5 ডিচেম্বৰত এই প্ৰগ্ৰেমটো গোটেই অসমতে হৈছে, লগতে আমাৰ ইয়াতো আমি উদযাপন কৰিছোঁ। স্বাস্থ্য সেৱা উৎসৱ হৈছে যে ৰাইজৰ মাজলৈ আমি যাতে সকলোবোৰ স্বাস্থ্য সেৱা খণ্ডটো আগবঢ়াই নিব পাৰোঁ, স্বাস্থ্যৰ প্ৰতি মানুহৰ সজাগতা আনিব পাৰোঁ, ভালকৈ শুশ্ৰূষা কৰিব পাৰোঁ আৰু কোনো যাতে বেমাৰ বা বিয়পিও নাযায় যাতে বা চব বেমাৰতে আমি প্ৰতিৰোধ কৰিব পাৰোঁ, শুশ্ৰূষা কৰিব পাৰোঁ, সেইটো উদ্দেশ্য আগত ৰাখিয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই প্ৰগ্ৰেমটো আৰম্ভ কৰিছিল। আৰু এই গোটেই স্বাস্থ্য সেৱা উৎসৱ প্ৰগ্ৰেমটোৱে ইণ্ডিয়াৰ ভিতৰত প্ৰথম অসমতে আৰম্ভ হৈছে। আৰু আমাৰ আজি এই প্ৰগ্ৰেমটো উদ্বোধন কৰিবলৈ আহিছে IGP প্ৰশান্ত সাগৰ চাংমাই। তেওঁ আজি উদ্বোধন কৰি আমাৰ গোটেই হস্পিটেলৰ সকলোবোৰ চাই তেখেতৰ মতামত জনাব বা তেখেতে বেমাৰীৰ লগত গোটেইখিনি চিনা পৰিচয় হৈ তেখেতসকলৰ কথাবোৰ সুধি যাব। আৰু এই আমাৰ হস্পিটেলৰ অভাৱ অভিযোগ কি বস্তু আছে নাই বা আমাৰ কিবা কৰ্মচাৰীৰ ক্ষেত্ৰত আমাৰ কম আছে নেকি, এনেকুৱা ধৰণৰ সকলো বিষয়বিলাক তেখেতৰ আগত আমি অৱগত কৰিম, তেখেতে যাতে ওপৰত গৈ আমাৰ এই সমস্যাবিলাক সমাধান কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখিয়েই আৰু বিশেষকৈ ৰাইজে যাতে গোটেই স্বাস্থ্য বিষয়ে সজাগতা আনে আৰু সকলোৱে যাতে শুশ্ৰূষাটো পায়, সেইটোৱে এটা মেইন উদ্দেশ্য এই প্ৰগ্ৰেমটোৰ। 3দিনীয়া কাৰ্যসূচীৰে এই প্ৰগ্ৰেমটো আৰম্ভ হৈছে। 3, 4 আৰু 5 ডিচেম্বৰ গোটেই অসমতে এই 3 দিনৰ প্ৰগ্ৰেমটো 3দিনীয়া অনুষ্ঠানটো উদযাপন হৈছে। আজি প্ৰথম ৰঙিয়াত আৰম্ভ হৈছে, ৰঙিয়া আদৰ্শ চিকিৎসালয়ত আমাৰ ইয়াত আমি আজি উদ্বোধন কৰিছোঁ। আমাৰ ইয়াত গোটেই স্বাস্থ্যকৰ্মীসকল ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ সকলোসমূহ কৰ্মচাৰীৰ লগতে আমাৰ ৰঙিয়া ব্লক PHCৰ ইনচাৰ্জ ডক্টৰ নীলমণি কলিতা, ৰঙিয়া ব্লকৰ চাব ডিভিজনেল হেডকোৱাৰ্টাৰৰ ডক্টৰ জোনাকী ডেকা, লগতে আমাৰ জ্যেষ্ঠ চিকিৎসক লক্ষ্যধৰ শৰ্মাকে আদি কৰি সকলো চিকিৎসক আৰু কৰ্মচাৰী আজি এই অনুষ্ঠানত ভাগ লৈছে আৰু উপস্থিত আছে সকলোবোৰ। আজি এক্সটাৰ্নেল এছেছৰ হিচাপে মোক নিয়োগ কৰিছে। মই ছাৰহঁতৰ লগত একেলগে আহিছোঁ চাবলৈ। আমি এতিয়া চাই আছোঁ হস্পিটেলখন, গোটেইখন চোৱা হোৱা নাই এতিয়ালৈকে। আমি যিমানখিনি দেখা পাইছোঁ তাৰ ভিতৰত পেচেণ্ট যথেষ্ট আছে ইয়াতে। সেই অনুপাতে যিখিনি কাম এতিয়ালৈকে দেখা পাইছোঁ আমি ভালেই পাইছোঁ। তাৰ মাজত 2-এটা বস্তু তেখেতসকলৰ এতিয়া নাই বুলি জনাইছে, তেখেতসকলে ইণ্টাৰ্ণ দিছে, আহি আছে বুলি কৈছে। যিখিনি বস্তু সেইখিনি আশা কৰোঁ চৰকাৰৰ ফালৰ পৰা সোনকালে দিব। বৰ্তমান মই এক্সটাৰ্নেল এছেছৰ হিচাপে আহিছোঁ GMCৰ পৰা। মই ইয়াতে স্বাস্থ্য সেৱা উৎসৱৰ এছেছৰ হিচাপে ইয়াতে দিছে আৰু মই এতিয়া বাকী চাই আছোঁ, ইয়াতে গ্ৰেডিং হ'ব, মাৰ্কছ দিম, এনেকৈ সেইখিনি আৰু।